নমস্কাৰ। প্ৰথমতে আপোনালোকক আমাৰ কণমানি নাতিজনীৰ ভাগিনৰ ছোৱালী সেয়ে আমাৰ নাতিজনীৰ অন্নপ্ৰাশনৰ নিমন্ত্ৰণী পত্ৰখনৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিমান ধুনীয়া লাগিছে নিমন্ত্ৰণী পত্ৰখন, আপোনালোকে শুনিবচোন দেই। কথাখিনি যেন একেবাৰে তাইয়ে কৈছে তেনেকুৱা লাগিছে, দেউতাকৰ আচলতে কথাখিনি। আৰু লিখিছে চাওক, মই ঋদ্ধি ৰণ্যা। মই এতিয়া একেবাৰেই সৰু, গাখীৰ খায়ে চলি আছোঁ। কিন্তু এতিয়া আৰু গাখীৰ নহয়, ভাত খাম বুলি ভাবিছোঁ। বৰ্তমান মোৰ বয়স 6 মাহ সম্পূৰ্ণ হৈছে। সেয়ে অহা 20 ভাদ 6 ছেপ্টেম্বৰ তাৰিখ শুক্ৰবাৰে আমাৰ বাসগৃহত অন্নপ্ৰাশনৰ যি নিয়ম কৰা হৈছে, মইতো যাব নোৱাৰোৱেই মাতিব। সেয়ে আমাৰ ঘৰৰ আন সদস্যসকলক মাতিবলৈ কৈছোঁ। সকলোৱে মোৰ এই শুভ অনুষ্ঠানটিক মোক আশীষ প্ৰদান কৰিবলৈ আহিব দেই। কিমান ভাল লাগিছেনে, যেনেকৈ যেন তাইয়ে কৈছে। মোৰ কথাখিনি পঢ়ি খুব ভাল লাগিলে, যেন তাইয়ে কৈছে কথাখিনি। সেইকাৰণে ভিডিঅ'টো কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ দেই। আৰু কেনে পালে কমেণ্ট কৰি জনাবচোন আপোনালোকেও। আৰু এয়া দেখিছেনে, চাহ লৈছোঁ। যিহেতু আজি আমাৰ দোকানৰ ৱাইৰিং কৰি আছে, তেওঁলোক সোনকালে আহিলে, সেইকাৰণে ভাবিছোঁ আমিও ৰুটি খাবলৈ লৈছোঁ, তেওঁলোককো দিওঁ। চাহ ৰেডি কৰি ল'লোঁ। তাৰপিছত দিনটো ভিডিঅ' একেবাৰে নকৰিলোঁ গৰমৰ কাৰণে। গধূলি সময়ৰ কথা। এতিয়া লৈছোঁ মধুৰিখিনি জুচ বনাব। প্ৰথমে এবাৰ আচলতে বনাই দি ল'লোঁ তেওঁলোকক। আৰু এইখিনি হৈছে তাৰ থাকি যোৱাখিনি। মই প্ৰথমতে চাকনিত লৈছিলোঁ চাকি দিবলৈ দেই। তাৰপিছত কিন্তু ইমান ভাল নাপালোঁ, ভৰকিবলৈ মন নকৰে। সেইকাৰণে এখন কটনৰ ৰুমাল লৈছোঁ। আৰু এই ৰুমালখনতে মই এতিয়া জুচখিনি যেতিয়া খাইছোঁ এইখনতে চেপি এনেকৈ খাওঁ আৰু এইখিনি লাডু পেলাই দিব লাগিব। আনখিনি আকৌ পিহিবলৈ লৈছোঁ। আমাৰ ঘৰৰ আমি খাবলৈ আছোঁ, আমিও খাই পেলাম। আৰু যিহেতুকে মধুৰিখিনি চুমে লৈ আনিছিলে সেইদিনাখন, একেবাৰে লেৰেলি যাব খুজিছে। সেইকাৰণে ভাবিছোঁ খায়ে পেলাওঁ, পিয়'ৰ জুচ নহয়নে। আৰু দোকানত কিনি অনাত থাকি বহু গুণে এইখিনি উন্নত। আৰু এইখিনি চাওক ৰেডি হৈ গ'ল। আৰু দেখিবলৈ কেনেকুৱা লাগিছে হয়নে, একেবাৰে সেউজীয়া সেউজীয়া, একেবাৰে পিয়'ৰ। আৰু ইয়াত চেনি আৰু নিমখ অকণমান দিছোঁ আৰু জুচ তৈয়াৰ। তাৰপিছত এতিয়া খাব লাগিব শুন্তি, মই আৰু মইনা, আমি চাৰিটাই খাম। আৰু এতিয়া ৰেডি কৰি ল'লোঁ জুচখিনি। এইখিনি চাওক, চাবলৈ দেখিবলৈ ধুনীয়া লাগিছেনে বাৰু। আৰু আমি আইচ দি লওঁ, কিন্তু এখেতে আইচ নাখায়, সেইকাৰণে তেখেতৰ তাত নিদিওঁ। আৰু এইখিনি হৈছে চাহৰ কাৰণে পানী গৰম কৰি আছোঁ। ভাদৰ 13 তাৰিখ নামঘৰত যিহেতু আমাৰ নাম লৈ আছে, দাদা গৈ আছে মাজে মাজে। আৰু আজি কৈছে বোলে চাহ লৈ যাব। আৰু সেইকাৰণে দাদা মিঠাই চিঠাই আনিলেগৈ আৰু মই এতিয়া চাহ বনাই দিব খুজিছোঁ, লাল চাহ। আৰু আজিকালি গাখীৰ চাহ খাবলৈ চবলৈ মন নকৰে, আৰু চেনি নিদিয়া চাহ। এতিয়া লাল চাহ বনাবলৈ লৈছোঁ। আৰু দুটা লৈ লৈছোঁ ফ্লাস্ক, এই দুটাতে ভৰাই দিম। বহুত ৰাইজ নহওক, ভকত কেইজন হয় আৰু 10জনৰ ভিতৰত এই ফ্লাস্কৰ চাহে হৈ যাব। এতিয়া মই ভৰাই দিওঁ। আৰু যিহেতুকে দাদা যাব, মই যে যাব নোৱাৰোঁ, সেইকাৰণে এইখিনি বস্তু গোটেইখিনি বান্ধি দিছোঁ। দেখিছেনে, তামোল পাণ আৰু চূণ চাদাৰ টেমা, লগতে কাঁহৰ বাতি দি দিছোঁ। আৰু এইখিনি হৈছে ককাইদেউ লৈ অনা মিঠাই টোপোলাটো, আৰু একেলগতে ঠাণ্ডা পানী বটল এটাও, সকলোখিনি দি পঠিয়াম। আৰু তাৰপিছত এতিয়া এই গিলাচটো লৈ যাওঁ এখেতলৈ, আৰু দোকানলৈ যাওঁ এখেতক দি থৈ আহিম। আৰু লগতে গুড় আনিবলৈ আছে, অলপমান গুড় লৈ আনো, ৰাতিপুৱা খাবলৈও লাগিব। আৰু কেইটুকুৰামান কাটি দি পঠিয়াওঁ, যিহেতুকে চেনি দিয়া চাহ নাখায়। তাৰপিছতে দোকানলৈ বুলি ওলালোঁ। আৰু এয়া চাওক, বাহিৰত একেবাৰে আন্ধাৰ হৈ গ'ল। আৰু দাদাই কৈছিলে অকণ সোনকালে লৈ যাওঁ বুলি ভাবিছে। এতিয়া 7টা বাজিছে আৰু আন্ধাৰ একেবাৰে। তাৰপিছত দোকানলৈ এতিয়া আহি পাই গৈছোঁ। এতিয়া অকণমান পোহৰ পাব আৰু দেই। এয়া চাওক, কিয় এইটো লৈ যাওঁ, এইখিনি নামঘৰলৈ বস্তু ভৰাই হৈ গ'ল। এয়া মিঠাইৰ কাৰণে দিলোঁ প্লেট, তামোল পাণ, গ্লাছ, কোনোবাও থাকিব পাৰে। আৰু আমাৰ মইনাই এয়া চৰবত খাইছে দেই। তাৰপিছত এইখিনি আৰু দুটা ফ্লাস্ক আৰু কম হ'ব বুলি ভাবি পিনি আকৌ এটা ফ্লাস্কত ভৰাই দিবলৈ লৈছোঁ। আৰু মই দোকানৰ পৰা আনিলোগৈ এইখিনি চাহপাত। আকৌ ভাবিছোঁ এতিয়া আৰু এক ফ্লাস্ক বনাই দিওঁ। আৰু এইখিনি সেইটো কাৰণে পাতি দিছোঁ, এইটোতে ভৰাই দিওঁ আৰু এটা। মই নাযাওঁ, মই গ'লে অকণমানিটো যাব লাগিব। তেনেকৈ দাদা আৰু ভতিজা তেনেকৈ সিহঁতি যাব। মইনাও ল'ৰাটো ৰখিব লাগিব, সেইটো কাৰণে মইনাও এতিয়া যাবলৈ মন কৰা নাই। দাদাই ভণ্টিয়ে যাব। মই চাহখিনি ভৰাই কৰি ৰেডি কৰি দিওঁ। আৰু ভাত পানী বনাব লাগিব যে মোৰ, সেইকাৰণে। আৰু নামঘৰ একেবাৰে ওচৰতো নহয়, অকণমান দূৰ হয়, সেইটো কাৰণে মই নাযাওঁ। আৰু
আজি ইমান গৰম পৰিছে নহয়নে গৰমে মানে আজি চেপি পেলাইছে আজি কালিও গৰম কালিত থাকি আজি গৰম ইমান গৰম মানে ৰক্ষা নাই আৰু দেই মই যে আজি মূৰটো ধুইছিলোঁ ফণিয়াবলৈ কি যে কৰিব লগা হৈছে গা ধুবলৈ গৈছোঁ তাৰপিছত তাৰ আগত ফণিয়াই লৈছোঁ মানে নহ'লে মোৰ ফণিয়াবই লাগিব ইমান গৰম আৰু এতিয়া আমাৰ এয়া শুন্তি ককাইদেউৰ লগত যাবলৈ ওলালে ৰেডি হৈ গ'ল আৰু সি মানে চুৰিয়া পিন্ধি ইমান ভাল নাপায় তথাপিতো মানে এতিয়া চুৰিয়া পিন্ধি লৈছে গৈছেগৈ আৰু আমাৰ শুন পিছে পিছে লাগি আছে তাৰো মানে যাবলৈ মন আছিলে দাদা আৰু ভণ্টি মানে নামঘৰলৈ গ'ল আৰু এখেত আছে দোকানত মইনা আছে কিতাপ পঢ়ি অকণমানটো আছে ইফালে সিফালে ঘূৰি ফুৰিছে এতিয়া ভাত ৰান্ধিম বুলি ভাবিছোঁ মোৰো আচলতে যাবলৈ মন আছিলে যাব নোৱাৰিলোঁ আৰু যিহেতুকে অকণমানটো ইয়াক লৈ গ'লে দিগদাৰ হয় তাৰপিছত ৰাস্তাটো অকণমান খোজকাঢ়ি নিবলৈ দিগদাৰ হয় ৰাতি কথা তাৰোপৰি ভাত বনাব লাগে যে ভাত নবনালে আকৌ আহি পিনি খাবলৈ কৰিবলৈ দিগদাৰ হয় আকৌ আহি বনাই কৰি যাবলৈ মানে অসুবিধা হয় যে সেইকাৰণে আজি দিনত ইমান গৰম পৰিলে নহয় দিনত মানে আজি আমাৰ ঘৰত গৰমো পৰিলে আৰু একেবাৰে হুলস্থুল এফালে দোকানৰ কাৰণে শ্ব'কেছ বনালে আৰু দোকানত শ্ব'কেছ বনোৱাটো আমাৰ ঘৰৰ একেবাৰে বাৰান্দাৰ পৰা কাষতে ইয়াতে বনাইছে সেইখিনি ধৰ ৰান্দা বাৰতে গোটেই কৰাই আছে সেইখিনি আছেই তাৰ উপৰি আমাৰ দোকানৰ ৱাইৰিং কৰিছে আজি ইমান গৰম নহয় পাই গৈছে তেওঁলোককো পাই গৈছে ৱাইৰিং কৰিলে আৰু ৱাইৰিং কৰোঁতেও মানে ইমান শব্দ ৱালটো কাৰেণ্টৰ কাম কৰি থকা তাতো শব্দ আৰু আমাৰ ঘৰৰ মানে ইনভাৰ্টাৰটো মানে অফ কৰি থৈছে যিহেতু ইয়াৰ বৰ্ডৰ পৰা দিছে যে কানেকশ্যনটো তাৰপিছত ইনভাৰ্টাৰ দি থ'লে মানে হেৰি হৈ যায় যে ইনভাৰ্টাৰৰ কাৰেণ্টটো লৈ ল'ব আৰু বেয়া হৈ যাব যে সেইকাৰণে মানে আমাৰ শুনে ঘটলং কৈছে কিজান বাহিৰলৈ ওলাই যায় চিন্তা কৰি আছে হয়নে ফ্ৰিজৰ পৰা পানী বটল এটা দি দিয়ে আমাৰ শুনো মানে আজিকালি দোকানলৈ গুচি যায় যে সেইকাৰণে ভয় কৰিব লগা হয় গটং কৰি যদি দোকানখন খোলে মানে ভয়ে হয় আৰু এতিয়া দুটা এটা কাম কৰি দিছে মইনা হয় আমাৰ মইনা দেখিছে মইনাই কিতাপ পঢ়ি আছে আৰু শুনক ক'লে বোলে পানী বটল এটা অনা যোৱা বোলে সি সঁচাকৈ পানী বটল এটা নি দিছে সিও আমাৰ শুনো মানে আৰু আপোনালোকক মানে অকণমান আৰু দেখুৱালে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব গধূলি সময়ৰ অকণমান মুহূৰ্ত আপোনালোকৰ বুলি আগবঢ়াল দিনত ভিডিঅ' কৰিবলৈ একেবাৰে মানে ধৈৰ্য নাই আৰু জানেনে ইমান গৰম ফোনটো মানে দাঙি কৰি ধুৱাই ফুৰিবলৈকে মানে একেবাৰে মন নগ'ল ইমান গৰম মূৰ ধুই পিনি গোটেইজনী জাতলি হৈ আছিলোঁ চুলিখিনি এতিয়া ফণিয়াই পিনি অকণমান হেৰি কৰিলোঁ আৰু পিছবেলা মানে গধূলি হোৱাৰ আগে আৰু চাহো খোৱা নাই আজি চাহ খালোঁ গৰমতে সেইটো কাৰণে জুচ বনাইহে খালোঁ মধুৰি জুচ তেনেকেই আৰু পাৰ কৰিলোঁ আৰু আজিৰ দিনটো দাদাহঁতৰ তালৈ গ'ল আৰু এতিয়া মই ভাত বনাওঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে মৰম চেনেহ দিছে সেইকাৰণে ভাল লাগিছে ভিডিঅ'টো আপোনালোকে চাব আৰু লাইক কমেণ্ট কৰিব তেতিয়া ভাল লাগে ভিডিঅ'খিনিও আপোনালোকৰো মই ভিডিঅ'খিনি চাম আৰু তেনেকেই আৰু বন্ধুত্বৰ কথাখিনিয়ে তেনেকুৱা নহয়নে আপোনালোকৰ মই চাব লাগিব মোৰ আপোনালোকে চাব লাগিব তেনেকেই আমাৰ চেনেলটো আগবঢ়াই লৈ যাব লাগিব আৰু তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু আপোনালোকে জনাবচোন দেই লাইভ ভিডিঅ' আহিবলৈ মন যায় কেতিয়াবা বহুতে লাইভ আহে মানে মই মানে লাইভ আহিব নাজানো মানে কেনেকৈ কি কৰে নাজানো তথাপিতো আপোনালোকে যদি জানে ভিডিঅ' এটা যিসকলে মোৰ ভিডিঅ'টো চাই ভিডিঅ' এটা বনাই দিবচোন দেই লাইভ কেনেকৈ আহে ইউটিউবত জনাব এতিয়া মানে কি হয় আমিও শিকিব পাৰিম তাৰমানে ইউটিউবত বহুত ভিডিঅ' আছে কেনেকৈ কি খায় তথাপিতো আমাৰ ফ্ৰেণ্ডৰ ফালৰ পৰা কোনোবাই যদি ভিডিঅ' এটা বনাই দিয়ে আমাৰো চোৱা হ'ল তেওঁলোকৰো ভিডিঅ'টো সকলোৱে চালে শিকোৱাও হ'ল তেনেকৈ ভিডিঅ' এটা বনাব যিসকলে জানে এইখিনিয়ে আৰু